চাওক যোৱা 21 তাৰিখে যিটো ঘটনা হৈছে এই ঘটনাটোত দুজনী আমাৰ একেবাৰে আলফলীয়া ছোৱালী দুজনী যাৰ যথেষ্ট প্ৰতিভা আছিলে, খেলুৱৈ আছিলে, ভাল স্পৰ্টছ আছিলে। গতিকে তেওঁলোকক আজি এটা মৃত্যু অৱস্থাত পালে পুখুৰীত। গতিকে খুব দুখৰ কথা। আমিও আদিবাসী কল্যাণ আৰু উন্নয়ন তৰফৰ পৰা আমি চাব আহিছিলোঁ, আজি আহিছোঁ। আহি পেলাই যিখিনি আমি তেওঁলোকৰ ঘৰৰ পৰিয়াল দুয়োটা পৰিয়ালক আমি লগ কৰিলোঁ। আমাৰ খুব দূৰৰ নহয়, চিনাকি। তেওঁলোকৰ পৰা আমি গম পালোঁ ঘৰৰ মানুহৰ পৰা যে তেওঁলোকে নিজাকে ছুইচাইড কৰিব পৰা তেনেকৈ কোনো ক্লু নাই। তেওঁলোকে ভাল খেলুৱৈ, নিজৰ জীৱনৰ প্ৰতি তেওঁলোকৰ ভৱিষ্যতৰ প্ৰতি তেওঁলোকৰ এটা মোহ আছিলে। গতিকে এইটো মৃত্যুটো স্বাভাৱিক নহয়। আৰু ৰাইজেও যিখিনি আমি পিকচাৰত দেখা পাইছোঁ যে এইটো পুখুৰীত পানী ধুবলৈ মানে ভৰি ধুবলৈ গৈ পেলাই পিছলি তেনেকুৱা হোৱা বুলি, কিন্তু তেনেকুৱা আমাক লগা নাই। আমি স্পটতো গৈছিলোঁ। গতিকে ৰাইজৰ মানুহ, ইয়াৰে ওচৰ চুবুৰীয়া মানুহে এই গোটেই ঘটনাটো এটা ৰহস্যজনক বুলি তেওঁলোকে দাবী কৰিছে। ৰহস্যজনক এইকাৰণে কাৰণ তেওঁলোকে সাঁতুৰিবও জনা আছিল দুজনীয়ে। গতিকে তাততো তেওঁলোকে আৰু ইমান পানীও নাছিল যে তেওঁলোকে পৰিব তাত। গতিকে সাঁতুৰিব জনা, পানীও বেছি নাছিলে তাত, তেনেকৈ ডুবি মৰাটোত কেতিয়াও এইটো মানে ৰাইজে বিশ্বাস কৰা নাই। আজি প্ৰত্যক্ষদৰ্শী কোনো নাই যে তাক কোনে মানে মাৰিছে কিবা নাই, কিন্তু আমি এটা প্ৰশাসনক দাবী জনাইছোঁ, এটা নিৰপেক্ষ তদন্ত হ'ব লাগে। নিৰপেক্ষ তদন্ত হ'ব লাগে, কাৰণ মানুহখিনি যথেষ্ট আতংকিত হৈছে। এইটো আজিৰ পৰা নহয়, আগৰ পৰাই আতংকিত। হয়তো বিভিন্ন ধৰণৰ দুষ্কৃতি, বিভিন্ন ধৰণৰ মানুহে দাবী ধমকিও তেনেকৈ আগে পিছে দিছে। এইটো 1 বছৰ, 2 বছৰ বা 5 বছৰৰ পৰা। ইয়াৰ মূলতে আছে ইয়াৰে মানুহখিনিৰ মানে মাটি বাৰীৰ কথা কিছুমান লুকাই আছে। কাৰণ আপোনালোকে চবেই জানে যে লালখুৰা ঢলমাৰা অঞ্চলত প্ৰায়ভাগ আদিবাসীৰ মাটি, যদি 1951 চনৰ পৰা চোৱা যায়, বহুত মাটি আনৰ হাতত গুচি গৈছে। মই কোৱা নাই স্পেচিফিক কোনো এটা নিৰ্দিষ্ট জনগোষ্ঠীৰ হাতত যোৱা বুলি, কিন্তু গৈছে, ধনী শ্ৰেণীৰ হাতত গৈছে। কিন্তু সেই গৰীব মানুহখিনিৰ সমাজ ব্যৱস্থাও দুৰ্বল, শিক্ষা দীক্ষাও নাই। গতিকে আমাৰ আহ্বান, যিহেতু আমি চৰকাৰৰ ঘৰৰ পৰা এতিয়া আছোঁ, আমাৰ কোকৰাঝাৰ জিলা প্ৰশাসনক আমাৰ আহ্বান যাতে নিৰপেক্ষ আৰু একদম উচিত তদন্ত হওক, হৈ পেলাই যাতে দোষীক কৰায়ত্ব কৰিব লাগে, আৰু ভৱিষ্যতে যাতে এনেধৰণৰ ঘটনা এই অঞ্চলত যাতে আৰু নহয়, তাকে আমি দাবী জনাইছোঁ। গম পাইছোঁ যে দুজন মানুহক সন্দেহ কৰি পেলাই ধৰা হৈছে। চাওক, এতিয়া পুলিচৰ কাম যিকোনো মানুহ সন্দেহ কৰি তেওঁলোকে ধৰিব পাৰে। এতিয়া কথাটো হ'ল তেওঁলোকে তদন্তটো কেনেধৰণে কৰিব, কেনেধৰণে আগুৱাইছে, কেনেধৰণে ইনপুট পাব নাপাব, তাৰ ওপৰত সেই মানুহজন দোষী হ'ব নহ'ব এইটো কথাটো। এতিয়া পষ্টমৰ্টামো আহি পোৱা নাই বুলি আমি গম পালোঁ। পষ্টমৰ্টামতো যথেষ্ট বস্তু ডিপেণ্ড কৰিব। গতিকে তাৰ ওপৰত ভিত্তি কৰি ইতিমধ্যে খবৰ লৈছোঁ, DSP নিজেও আহিছিলে, যে এটা আমি ধুনীয়াকৈ এটা তদন্ত প্ৰক্ৰিয়াটো আগবঢ়াই লৈ আছোঁ। যদি কিবা হয় আমি ৰাজহুৱা কৰি আৰু উচিত মানে এটা দোষীক শাস্তি দিয়াৰ এটা ব্যৱস্থা আমি কৰিম। কিন্তু এটা কথা সত্য যে এই মৃত্যুটো স্বাভাৱিক নহয়। তেওঁলোকে কেতিয়াও পানীত ডুবি মৰা ধৰণৰ ছোৱালী দুজনী নাছিলে, সেইটোৱে হ'ব।